Welcome to my YouTube channel Zaman Sir. আৰম্ভ কৰিবলৈ লৈছো গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ জেনাৰেল মেথমেটিক্স। আমি ইতিমধ্যে আৰম্ভ কৰিছো বিভাজ্যতাৰ নিয়ম, ডিভিজিবিলিটি, রুল অফ ডিভিজিবিলিটি। সো আমার ফার্স্ট পার্ট ইতিমধ্যে কমপ্লিট হৈছে। আমি সেকেন্ড পার্ট আৰম্ভ কৰিবলৈ লৈছো। তো আজি আৰম্ভ কৰিম 6ৰে বিভাজ্য কোনবোৰ সংখ্যা। হয়, আমি জানো যে যিবোৰ সংখ্যা 2 আৰু 3ৰে বিভাজ্য সেইবোৰ সংখ্যা 6ৰে বিভাজ্য হয়। 6 equal to 2 into 3. So কোনো সংখ্যা যদি 2 আৰু 3ৰে ডিভাইড হয়, ডিভিজিবল হয়, সো সেই সংখ্যাবোৰ আমাৰ 6ৰে বিভাজ্য হবে। ধৰক এই সংখ্যাটো, এইটো আমি 2ৰে বিভাজ্য হয় কাৰণ লাষ্টত 6 আছে, অৰ্থাৎ যুগ্ম সংখ্যা, গতিকে ই 2ৰে বিভাজ্য হয়। আকৌ 3ৰেও বিভাজ্য হ'ব লাগিব। তো 3ৰে বিভাজ্য হলে সকলোবোৰ অংক প্লাস কৰি আমাৰ কি হ'ব, 3ৰে বিভাজ্য হ'ব লাগিব, নতুবা আমি ক্যান্সেলেশন রুল ইউজ কৰিম। 1 plus 2 3 হল, 3 হল, 4 plus 5 9 হল, সো ক্যান্সেল, 6 সমান 3ৰে বিভাজ্য, সো সকলোবোৰ ক্যান্সেল হ'ল। তেনেহলে 3ৰেও বিভাজ্য, 2ৰেও বিভাজ্য, 3ৰেও বিভাজ্য হলে আমাৰ এই সংখ্যাটো কি হ'ব, 6ৰে বিভাজ্য হ'ব। কেৱল 2ৰে বিভাজ্য হলে নহব, কেৱল 3ৰে বিভাজ্য হলে নহব। সো 2 আৰু 3 দুয়োটাৰে বিভাজ্য হলেহে 6ৰে বিভাজ্য হ'ব। ঠিক আছে, আমি এতিয়া আৰম্ভ কৰিম 7ৰে বিভাজ্য সংখ্যা, divisible by 7. 7ৰে বিভাজ্য সংখ্যা নিয়ম বহুত আছে, আমি কেইটামান নিয়মহে আলোচনা কৰিম। প্ৰথমতে ধৰক এইটো এটা সংখ্যা দিয়া আছে, এইটো 7ৰে বিভাজ্য হয় নে নহয় আমি চাম। এককৰ ঘৰৰ অংক যেটো আছে এইটো বাদ দি বাকি যিখিনি সংখ্যা থাকিব এইটোৰ পৰা আমি এককৰ ঘৰৰ অংকটো ডাবল কৰি ইয়াৰ পৰা মাইনাস কৰি দিম। অৰ্থাৎ 5ক ডাবল কৰিলে 10 হ'ব, 10 তো বাকি থকা সংখ্যাৰ পৰা মাইনাস কৰি দিম। 4 2 2 1 এনেদৰে গৈ থাকে। আকৌ 4 ক্যান্সেল কৰি 4 ডাবল হ'ব 8, মাইনাস কৰিলে হ'ব 4 1 1। আকৌ 4ক ডাবল কৰিম, 4ক ডাবল কৰিলে হ'ব 8, মাইনাস কৰিলে হ'ব 3। সো লাস্ট আমার যেহেতু 3 ওলাইছে, তো 3 যেহেতু 7ৰে বিভাজ্য নহয়, গতিকে আমার সংখ্যাটো 7ৰে বিভাজ্য নহব। যদি এনেকৈ মাইনাস কৰি গৈ থাকোতে আমার 0 নাইবা 7ৰ গুণিতক হলহেঁতেন, 7ৰ গুণিতক মানে 7 14 21 এনেদৰে সংখ্যাবোৰ যদি হলহেঁতেন, তেতিয়াহ'লে আমাৰ 7ৰে বিভাজ্য হ'ব। আৰু এটা চাম, ইন্টারেস্টিং নাম্বার আছে 7ৰে বিভাজ্য। ধৰক 1 1 1 1 1 1 কেইটা 1 দিছে, 6টা 1 আছে একেলগে, সো এইটো আমাৰ 7ৰে বিভাজ্য হ'ব। যিকোনো অংক যদি 6 বাৰ থাকে, 1 হওক, 2 হওক, 3 হওক, 4 হওক, 5 হওক, 6 হওক, সবার যদি আছে তেনেহলে এইটো 7ৰে বিভাজ্য হ'ব। কেৱল 6 বাৰেই নহয়, 6ৰ গুণিতক হিচাপে যদি থাকে, অর্থাৎ 6 বার না থাকি 12 বার আছে বা 18 বার আছে, 6ৰ গুণিতক হিচাপে এনেদৰে থাকিলে আমাৰ সংখ্যাবোৰ কি হ'ব, 7ৰে বিভাজ্য হ'ব। সো 12টা 1 থাকিলেও আমাৰ 7ৰে বিভাজ্য হ'ব। 7ৰ আৰু এটা নিয়ম আছে, 2 3 2 3 2 3 6টা এনেকুৱা 6টা ডিজিট, 6টা অংক যদি থাকে, 2 3 2 3 2 3 রিপিট হয়ে থাকে, নাইবা 3 4 3 4 3 4 5 7 5 6 5 6 5 6 এনেকৈ যদি 6টা অংক আছে কিন্তু দুটা দুটাকৈ রিপিট হৈ আছে, এনেকুৱা যদি সংখ্যা থাকে আমি সেইটো 6ৰে বিভাজ্য কৰিব পাৰিম। কেৱল 6টা নহয়, মই কৈছো 6ৰ গুণিতক হিচাপে যদি থাকে, 12টা থাকিল, এনেকুৱা যদি 12টা থাকে তেতিয়াও আমি 7ৰে বিভাজ্য হ'ব। তো
আৰু এটা ইণ্টাৰেষ্টিং নাম্বাৰ আছে 7 বিভাজ্য তিনিটা কৈ থাকিলেও হ'ব ধৰক 2 3 1 2 3 1 তিনিটা কৈ আছে 2 3 1 2 3 1 তেনেহলে সেই সংখ্যাটো 7 বিভাজ্য হ'ব 3 4 2 3 4 2 এই সংখ্যাটা যে আছে এইটো কি হ'ব 7 বিভাজ্য হ'ব এনেকুৱা 6টা নহয় 12টা 18টা 24টা এনেকৈ যদি সংখ্যা থাকে তিনিটাকৈ ৰিপিট মানে দুটাকৈ ৰিপিট হৈ থাকে তেনেহলে 7 কি হ'ব বিভাজ্য হ'ব সো প্ৰশ্ন আহিব পাৰে তলত দিয়া কোনটো সংখ্যা 7 বিভাজ্য এনেকুৱা যদি ফৰ্মেট আমি তাত পাম তেনেহলে সেইটো সংখ্যা 7 বিভাজ্য হ'ব আমি সংখ্যা দেখিয়েই গম পাই যাম যে এটা 7 বিভাজ্য হ'ব তেনেকুৱা আৰু বহুতো নিয়ম আছে 7 বিভাজ্য সো এক্সামৰ বাবে আমাৰ এইখিনি যথেষ্ট আৰু আমি নেক্সট কোনোবা এটা ভিডিঅ'ত বাকিখিনি ডিসকাস কৰিম সো আৰম্ভ কৰিবলৈ লৈছো 8 বিভাজ্য তো কোনো একটা সংখ্যা যদি থাকে দিয়া ধৰক 1 2 4 0 0 এনেকুৱা সংখ্যা যদি দিয়া থাকে আমি লাস্ট 3 ডিজিটটো চাম লাস্টৰ তিনিটা অংক চাম যদি সেই তিনিটা অংকৰে গঠিত সংখ্যা যেটো আছে এটা যদি 8 বিভাজ্য হয় তেনেহলে সংখ্যাটো গোটেই সংখ্যাটো হ'ব 8 বিভাজ্য নাইবা কোনো সংখ্যাৰ শেষত যদি তিনিটা শূন্য থাকে যিকোনো সংখ্যাৰ শেষত যদি তিনিটা শূন্য থাকে তেনেহলে এটা 8 বিভাজ্য হ'ব সো 8 নিয়ম এটো আছিল যে লাস্টত যদি তিনিটা শূন্য থাকে তেতিয়া 8 বিভাজ্য নতুবা লাস্টত থকা শেষত থকা তিনিটা অংকৰে গঠিত সংখ্যা যেটা আছে এটো যদি 8 বিভাজ্য হয় তেনেহলে গোটেই সংখ্যাটো 8 বিভাজ্য হ'ব আৰম্ভ কৰিবলৈ লৈছো 9 বিভাজ্য কোনবোৰ সংখ্যা 9 আৰু 3 দুটা একে নিয়ম যদি সংখ্যাটো থকা অংককেইটা যোগ কৰি যদি 9 বিভাজ্য হয় তেনেহলে সংখ্যাটো 9 বিভাজ্য হ'ব নাইবা আমি যোগ নকৰি আমি ক্যান্সেলেশন রুল ইউজ কৰিম সো দিয়া আছে 1 8 7 2 5 4 9 8 3 2 এই সংখ্যাটো 9 বিভাজ্য হয় না নহয় সো আমি চাম 8 + 1 9 7 + 2 9 4 + 5 9 9 আৰু 8 আৰু 3 11 আছে +2 কৰিলে আমাৰ 13 হৈ যাব যেহেতু 13 আছে 9 বিভাজ্য নহয় গতিকে আমাৰ সংখ্যাটো গোটেই সংখ্যাটো 9 বিভাজ্য নহয় আমি আগৰ নিচিনাকৈ প্ৰশ্ন ইয়াত থাকিব পাৰে কোনোবা এটা সংখ্যাত কোনোবা এটা অংকত যদি ষ্টাৰ মাৰ্ক দিয়া থাকে হেইটোত কোন সৰু অংক বা কোন ডাঙৰ অংক বহুৱালে 9 বিভাজ্য হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সো আমি যেহেতু এই বিষয়ে ডিসকাস কৰিছিলো গতিকে আমি এই বিষয়ে ডিসকাস নকৰিম আমি নেক্সট ভিডিঅ'ত প্ৰশ্ন সিৰিজ যেতিয়া আৰম্ভ কৰিম তেতিয়া আমি এটো অপচনত দিম এতিয়া আমি 10 বিভাজ্য কোনবোৰ সংখ্যা হেইবোৰ আলোচনা কৰিম হয় সকলোৱে জানে 10 বিভাজ্য সংখ্যা যিবোৰ সংখ্যাৰ শেষৰ অংকটো শূন্য হ'ব হেইবোৰ সংখ্যাই হল 10 বিভাজ্য আমি ইতিমধ্যে সেকেন্ড পার্ট কমপ্লিট কৰি লৈ প্ৰায় থাৰ্ড পার্ট আৰু এটা হ'ব যেহেতু আজিকালি 50-50 বা টেস্ট ম্যাচ কোনোৱে নেদেখে লাগে 20-20 ম্যাচ সো আমি নেক্সট ভিডিঅ'ত আমি বাকি থাৰ্ড পার্ট আৰম্ভ কৰিম ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং